শোণিতপুৰ জিলাৰ অন্তৰ্গত মাদুৰীবিল পথাৰ নলবাৰী চুবুৰীত অনুষ্ঠিত ৰাস মহোৎসৱ সফল সামৰণি পৰিল। উল্লেখ্য যে মাদুৰীবিল পথাৰ নলবাৰী চুবুৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত গাঁওখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। উক্ত শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অৰ্থাৎ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত আছিল ৬৬ নম্বৰ বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ মিছামাৰী মণ্ডলৰ সভাপতি শিৱচৰণ গোৱালা। উক্ত শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি ৰাস মহোৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰিছিল বিধায়ক গণেশ কুমাৰ লিম্বুৱে। হয়, মই আজি মাদুৰীবিলৰ যি যুৱকসকলৰ উদ্যোগত ইয়াত ৰাস উদযাপন কৰা হৈছে। মই ইয়াত আহিছোঁ আৰু ইয়াত আহি আমাৰ ৰাস কমিটিয়ে যি ধৰণেৰে সুন্দৰকৈ ৰাস আয়োজন কৰিছে মই চাই খুবেই আনন্দিত হৈছোঁ। আৰু ইয়াৰে যিমান ৰাইজ আছে, আমাৰ ভক্তপ্ৰাণ ৰাইজ সকলোৱে আহি এই ৰাসত মানে অংশগ্ৰহণ কৰিছে। মই ভাবোঁ গুৰুজনাই যি সৃষ্টি কৰি গৈছিল আমাৰ সেই সময়ত সাধাৰণ মানুহে মানে সহজে বুজিব পৰাকৈ যি মদ ভাগৱতৰ যিটো কৃষ্ণ মানে যিটো লীলা, এইটো ৰাসৰ জৰিয়তে আজিও নৱপ্ৰজন্মই খুব সুন্দৰকৈ ৰাস মানে আয়োজন কৰি আছে। এইটো মই ভাবোঁ আমাৰ কাৰণে এক অতি ব্যতিক্ৰম, কাৰণ সমাজটো যি ধৰণে পৰিৱৰ্তন হৈ গৈ আছে। আজি যদি আমি পৃথিৱীখন চাওঁ, বিভিন্ন কাৰণত বিভিন্ন মানে পৰিস্থিতিত পৃথিৱী পৰিৱৰ্তন হৈ যোৱা স্বত্তেও কিন্তু আমাৰ অসমৰ বিভিন্ন গাঁৱৰ চুকে কোণে আজি ৰাস আয়োজন হয়। মই ভাবোঁ আমাৰ অসমৰ মানুহ বিশেষকৈ মানে সংস্কৃতিৰ ক্ষেত্ৰত নিজৰ পৰিচয়ৰ ক্ষেত্ৰত খুবেই মানে সজাগ, আৰু এইকাৰণে আজি মাদুৰীবিলৰ দৰে এখন ভিতৰৰ গাঁও এখনতো ৰাস ইমান সুন্দৰকৈ উদযাপন কৰা হৈছে। সেইকাৰণে মই খুবেই আনন্দিত এই বিষয় লৈ পেলাই। প্ৰথমবাৰৰ বাবে গাঁওখনৰ ৰাজহুৱা নামঘৰ প্ৰাংগণত উদযাপন কৰা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱত সকলোৱে সহযোগ আগবঢ়োৱাত কৃতজ্ঞতা জ্ঞাপন কৰিলে স্থানীয় সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক ৰত্নেশ্বৰ ৰাভাৰ লগতে মাদুৰীবিল পথাৰ নলবাৰী চুবুৰী ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি জয়ন্ত ৰাভা, সম্পাদক পুলক ৰাভাৰ উপৰিও অন্যান্য বিষয়ববীয়াসকলে। বহুত আনন্দৰ দিন। আচলতে আঘোণ মাহৰ পূৰ্ণিমা তিথিতে ৰাসটো উদযাপন কৰিব লাগে, কিন্তু আমাৰ বিভিন্ন কাম থকাৰ কাৰণে এইফালে বড়ো সাহিত্য সভা থকাৰ কাৰণে আমি কেইদিনমান পিছুৱাব লগা হ'ল। যে এইবাৰ আমাৰ এইখিনি অঞ্চলত আচলতে ক'তো ৰাস হোৱা নাই, সেইকাৰণে আমাৰ যুৱকসকলে গাঁৱৰ সকলোৱে মিলিজুলি এইবাৰ মাদুৰীবিল পথাৰ নলবাৰী চুবুৰীৰ এইখন ফিল্ডত প্ৰথমবাৰে ৰাস উদযাপন কৰাৰ কথা চিন্তা কৰিলে। আৰু আজি সপ্তাহদিন ধৰি বৰ উৎসাহ উদ্দীপনাৰে যুৱকসকলে ইয়াৰে মুঠতে পুৰুষ মহিলা সৰু ডাঙৰ সকলোৱে মিলি পেলাই এইটো অনুষ্ঠানটো সুন্দৰভাৱে উদযাপন কৰিবৰ কাৰণে এইবিলাক ব্যৱস্থা কৰিছে। মই নিজে আচৰিত হৈছোঁ। মই নিজে একো লাগিব পৰা নাই, মাত্ৰ আমি যিখিনি তেওঁলোকক দিহা পৰামৰ্শ দিব লাগে সেইখিনি দি আছোঁ, কিন্তু শাৰীৰিকভাৱে যিখিনি কৰিব লাগে সেইখিনি কৰিব পৰা নাই। তথাপি আমাৰ যুৱ বন্ধুসকলে ইয়াতে পুৰুষ মহিলাসকলে আহি যি সুন্দৰভাৱে আজি মণ্ডপটো সজাই তুলিছে। মই আজি গোটেই দিন ৰাতিপুৱা 8টা বজাৰ পৰাই আছোঁ, খুব ভাল লাগিছে। সকলোৱে কষ্ট কৰি ৰাখিছে। মই আশা কৰিম এটা বাৰ্তা অন্তত এই অঞ্চলৰ শান্তি সম্প্ৰীতিৰ বাৰ্তা এটা বিভিন্ন অঞ্চললৈ যাব, এইটোকে আশা কৰিছোঁ। ধন্যবাদ। হয়, মাদুৰী পথাৰ নলবাৰী চুবুৰীত এই বছৰ আমি 2025 চনত প্ৰথম বাৰ্ষিক আমি ৰাস মহোৎসৱ উদযাপন কৰিবলৈ গৈ আছোঁ। গতিকে বিভিন্ন জাতি জনগোষ্ঠী আৰু ৰাইজৰ সহযোগত সঁচাই আমি এই বছৰ ৰাস উদযাপন কৰি প্ৰথম বছৰে আমি নিশ্চয় আমি আনন্দিত হৈছোঁ, সকলোৰে সহযোগিতা পাইছোঁ। গতিকে আমি এইবাৰৰ ধৰণে আমি প্ৰত্যেক বছৰে আমি এই ৰাস উদযাপন আমি কৰি যাম বুলি মই সভাপতি হিচাপে মই আপোনালোকৰ আগত জনাইছোঁ।